মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিশ্চয় পৰীক্ষা আহি পোৱাৰ কাৰণে যথেষ্ট চিন্তা হৈছে তোমালোকে চিন্তা কৰিবলগীয়া একো নাই ৰিজাল্ট ভাল কৰিবলৈ প্ৰত্যেকৰে মন যায় তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকে প্ৰথমৰ পৰা শুনি যোৱা তোমালোকে শেষলৈকে চাবা আৰু নতুনকৈ অহা সকলে ভিডিঅটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা চেনেলটো যেহেতু তোমালোকে পৰীক্ষা সম্বন্ধীয় সকলোবিলাক পঢ়াৰ কথা পাই থাকিবা পঢ়াৰ টাইম তোমালোকে বহাব লাগিব তোমালোকৰ এনেকুৱা লাগিব পঢ়াবোৰ যেন হোৱা নাই আৰু তোমালোকে যদি এতিয়াও মোবাইল লৈ আছা মোবাইল এভয়েড কৰিবা আৰু তোমালোকে স্কুলত বা ঘৰুৱা হিচাপে তোমালোকে নিজকে আগবঢ়াবা স্কুলত যদিও কোৰ্স বাকি আছে তথাপি তোমালোকে ৰিভিজন নিজে কৰিব চেষ্টা কৰা অকমান কোৰ্সটো আগবঢ়াই আৰু তোমালোকৰ টিউচনৰ কাৰণে যদি কিবা প্ৰবলেম হৈছে তোমালোকে টিউচনৰ পৰা সোনকালে আহি তোমালোকে টাইমটো মেনেজ কৰিব লাগিব কাৰণ বৰ্তমান সময়ত আমাৰ যেটো পৰীক্ষাৰ প্যাটাৰ্ন ফলনি হৈছে কোৱেশ্চন পেপাৰ অকল হেতুৱে নহয় আমাৰ নতুন যিখন বোৰ্ড হে বোৰ্ডখনৰ নিয়ম অনুসৰি এবাৰ তোমালোকৰ প্ৰ্যাকটিক্যাল পৰীক্ষা দিছে জানুৱাৰী মাহৰ 17 পৰা 21 তাৰিখৰ ভিতৰত 2025 ৰ সেই গতিকে তোমালোকে এংগেজ হৈ থাকিব লাগিব জানুৱাৰীত স্কুল আহিব লাগিব হয়তো লাহে লাহে তোমালোকৰ যেটো চূড়ান্ত পৰীক্ষা 12 টোৱে হ'বগৈ যে হায়াৰ সেকেন্ডাৰী ফাইনাল গতিকে 10 ৰ পৰা 11 লে পাস কৰা হিচাপে হ'ব কাৰণ কোনো ডিভিজন নাথাকিব কোনো ষ্টেনৰ কথা নাথাকিব বা তোমালোকৰ নিজৰ এপত তোমালোকৰ ডিজিলকাৰত তোমালোকৰ ৰিজাল্ট থাকিব নিজৰ মাৰ্কস থাকিব গতিকে হয়তো তোমালোকে তেনেকৈ তোমালোকে মিলি যাব লাগিব সেই কাৰণে তোমালোকে ডাঙৰ এক্সাম দিব গৈছা বুলি ভয় নকৰিবা নাৰ্ভাস নহবা আৰু তোমালোকে প্ৰশ্নবোৰ কৰি যাবা তোমালোকে যেতিয়া কোৱেশ্চন বিলাক সিৰিয়াল কে কৰিবা কোৱেশ্চন নম্বৰ দিব নাপাহৰিবা আৰু কিবা কোৱেশ্চন নোৱাৰিলে তোমালোকে পিছত মনত পৰিলে কৰিবা আৰু কোৰ্সটো তোমালোকে কমপ্লিট কৰিবলৈ চাবা যেহেতু তোমালোকৰ কনসেপ্ট বেস গতিকে তোমালোকে কোৱেশ্চন পেপাৰ কনসেপ্ট বেস হোৱাৰ কাৰণে তোমালোকে বুক ৰিডিং কৰিবই লাগিব আৰু তোমালোকৰ মনলৈ হয়তো বহুত মিছা চিন্তা আহিব তোমালোকে মিছা থটস বিলাক একদম নকৰিবা কিছুমানে হয়তো যি ৰিজাল্ট কৰিবলগীয়া থাকে ঘৰৰ প্ৰেছাৰৰ কাৰণে হয়তো সেই ৰিজাল্টটো কৰিব নোৱাৰে যদি হ'বলগীয়া আছিল স্টাৰ মাৰ্ক হয়তো ফাৰ্স্ট ডিভিজন পাব বা ডিস্টিংশন হ'বলগীয়া আছিল হয়তো পাব স্টাৰ এনেকুৱা ধৰণৰ সমস্যাবোৰ হয় গতিকে তোমালোকে সকলো চিন্তা বাদ দি পেলাই নিজৰ কামত লাগা একদম টাইম দিয়া আৰু স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখা যেহেতু ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান পাব লাগিব 4টা সাবজেক্টত 13+13+4 অৰ্থাৎ 30 গতিকে আসামিজ আৰু ইলেক্ট্ৰিক সাবজেক্টৰ বাহিৰে তোমালোকে 4টা বিষয়ত বেলেগ মাৰ্কস পাব লাগিব কোৱেশ্চন পেপাৰ তোমালোকে এমসিকিউ 13 ডেসক্ৰিপটিভত 13 সেই কাৰণে তোমালোকে খুব ভালকে কৰি যোৱা আৰু যেহেতু তোমালোকৰ এবাৰ ABCD 4টা সিৰিজ হ'ব কোৱেশ্চন পেপাৰ বিলাকৰ গতিকে তোমালোকে নিজে সাজু হৈ আহিবা তোমালোকৰ কাৰণে শুভেচ্ছা থাকিল তোমালোকে ভিডিঅটো যিমান পাৰা সিমান শেয়াৰ কৰিবা আৰু এটা লাইক কৰিব নাপাহৰিবা থ্যাংক ইউ